হেল্ল' ষ্টুডেণ্ট, তোমালোকৰ মাজত বহুতে আছে যাৰ হাতৰ আখৰ খুবেই বেয়া। তোমালোকৰ কাৰণে হাতৰ আখৰ সুন্দৰ কৰাৰ বাবে কিছুমান চিক্ৰেট টিপছ লৈ আহিছোঁ। সেই চিক্ৰেট টিপছবোৰ ফ'ল' কৰিলে তোমালোকৰ 4 দিনতে হাতৰ আখৰ ভাল কৰিব পাৰিবা। তোমালোকক মই 5টা চিক্ৰেট টিপছ দিবলৈ গৈ আছোঁ। সেইকেইটা ফ'ল' কৰিলে তোমালোকে 100% হাতৰ আখৰ ভাল হ'ব। নাম্বাৰ 1, তোমালোকে এনেকুৱা নৰ্মাল কলম ব্যৱহাৰ কৰিব লাগিব। এই কলমবোৰ মাত্ৰ 3-5 টকাতে পোৱা যায়। হাতৰ লেখা ভাল কৰিবলৈ হ'লে যেতিয়া তুমি লিখিবা তেতিয়া তুমি কলমটো কেপ বা মুখাটো খুলি লিখিব লাগিব। কলমটো ভালদৰে ধৰিব লাগিব। স্ক্ৰীনত দেখা মতে কলমটো ধৰিব লাগিব, তেনেহ'লে কলম ধৰিলে ভাল লেখা হ'ব। প্ৰতিদিন বেছিকৈ লিখিব লাগিব, কাৰণ যিমানে বেছি লিখিবা সিমানে হাতৰ আখৰ ভাল হ'ব। লগতে তোমালোকক নোটবুকত লিখিব লাগিব, কাৰণ নোটবুকৰ পেজবিলাক বহুত ধুনীয়া হয় আৰু বহুত প্লেন হয়। সেইকাৰণে নোটবুক ইউজ কৰিব লাগিব আৰু প্ৰতিদিন নোটবুকত নোট আদি লিখিব লাগিব, তেনেহ'লে লেখাবিলাক বহুত ধুনীয়া হ'ব। ভিডিঅ'টো ইয়াতে সামৰিলোঁ। তোমালোকে চেনেলটো মোক ছাবস্ক্ৰাইব কৰি দিবা, এনেকৈ ভিডিঅ' বনাই যাম।